ঘৰৰ মন্দিৰ বা পূজাস্থলী এই দিশত হ'লে ঘৰখন ধন সম্পদ আৰু ঐশ্বৰ্যৰে ভৰি পৰে। ঘৰৰ মন্দিৰ বা পূজাস্থলীত এইকেইজন দেৱ দেৱীৰ ছবি বা মূৰ্তি ভুলতেও একেলগে ৰাখিব নালাগে। মৃত পূৰ্বপুৰুষৰ ছবি এই ঠাইত ৰাখিলে সেইখন ঘৰ কেতিয়াও উন্নতিৰ মুখ নেদেখে। প্ৰায় সকলো হিন্দু ঘৰতেই মন্দিৰ বা পূজাস্থলী আছে। কোনোৱে নিজৰ ঘৰত খুব ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে, আন কোনোবাই ঠাইৰ অভাৱত সৰু মন্দিৰ ৰাখে। নিয়মিতভাৱে ঘৰত পূজা কৰিলে সমৃদ্ধি আহে আৰু সকলো নেতিবাচক শক্তি ঘৰৰ পৰা ওলাই যায়। কিন্তু আমাৰ ঘৰত ৰখা মন্দিৰটো সঠিক দিশত আৰু সঠিকভাৱে বাস্তুশাস্ত্ৰ অনুসৰি স্থাপন কৰিলেহে এইটো সম্ভৱ। মন্দিৰৰ দিশটো যদি ভুল হয় তেন্তে আমাৰ জীৱন আৰু পৰিয়ালত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। আজিৰ ভিডিঅ'টোত আমি বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰত কেনেকৈ মন্দিৰ ৰাখিব লাগে সেই বিষয়ে গম পাম। আমাৰ মন্দিৰৰ ভিতৰত কোনবোৰ মূৰ্তি আৰু দেৱ দেৱীৰ ছবি একেলগে ৰাখিব লাগে আৰু কোনবোৰ ভুলতেও একেলগে ৰাখিব নালাগে সেইটোও আমি বুজি পাম। এইবোৰ কথা মনত ৰাখি আমি দেৱ দেৱীৰ পৰা আশীৰ্বাদ পাওঁ, যিয়ে আমাৰ জীৱনলৈ বহুত সুখ কঢ়িয়াই আনে। আমাৰ শাস্ত্ৰত কোৱা হৈছে যে কিছুমান দেৱ দেৱীৰ মূৰ্তি একেলগে ৰখাৰ নেতিবাচক প্ৰভাৱ পৰে। গতিকে বাস্তুশাস্ত্ৰ মতে মন্দিৰৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ কথাবোৰ জনোৱা হওক। কিন্তু তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। প্ৰথম কথা, মন্দিৰৰ স্থান। মন্দিৰটো আমাৰ ঘৰৰ অতি পবিত্ৰ স্থান। পুৰণি ঘৰবোৰত আগতে মন্দিৰৰ বাবে এটা স্বতন্ত্ৰ কোঠা আছিল, কিন্তু আজিৰ সৰু সৰু ঘৰবোৰত এয়া সম্ভৱ নহয়। তথাপিও বাস্তুৰ মতে আপোনাৰ ঘৰত মন্দিৰ নিৰ্মাণ কৰিব পাৰিব। ইয়াৰ বাবে ঘৰৰ সঠিক দিশ বাছি লোৱাটোৱেই উত্তম বুলি বিবেচিত হয়। দ্বিতীয় কথা, ফটো আৰু মূৰ্তি নিৰ্বাচন। মন্দিৰত কেৱল দেৱ দেৱীৰ চিত্ৰ বা মূৰ্তি ৰাখিব লাগে। আন কোনো জীৱিত ব্যক্তি, সাধু, ঋষি বা নিজৰ মৃত পূৰ্বপুৰুষৰ ছবি ভুলতেও ৰাখিব নালাগে। এনে কৰাটো দেৱ দেৱীক অপমান কৰা হয়। বহুতে নিজৰ প্ৰিয় দেৱতাৰ ওপৰত কোনো সাধু, ঋষি বা গুৰুক স্থান দিয়ে, কিন্তু বাস্তুশাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। তৃতীয় কথা, এটাতকৈ অধিক মূৰ্তি নাৰাখিব। মন্দিৰত কেতিয়াও কোনো দেৱতাৰ এটাতকৈ অধিক মূৰ্তি বা ছবি নাৰাখিব। লগতে দেৱ দেৱীৰ মূৰ্তিবোৰ ইজনে সিজনৰ ফালে পিঠি দি ৰাখিব নালাগে। চতুৰ্থ কথা, বহা মূৰ্তি ৰাখক। ঈশ্বৰৰ মূৰ্তিবোৰ সদায় বহা অৱস্থাত ৰাখিব লাগে। থিয় হৈ থকা মূৰ্তি নাৰাখিব, কিয়নো দেখা যায় যে থিয় হৈ থকা মূৰ্তি ৰাখিলে আপোনাৰ ঘৰৰ পৰা দেৱ দেৱী ওলাই যায়। পঞ্চম কথা, মন্দিৰৰ স্থান ওখ হ'ব লাগে। মন্দিৰ আৰু ঈশ্বৰৰ স্থান সদায় ওখ হ'ব লাগে। পূজাস্থলীত বা আশে পাশে অশুদ্ধ, অপবিত্ৰ আৰু অশুচি বুলি গণ্য কৰা বস্তু যেনে চামৰাৰ সামগ্ৰী, মৃত ব্যক্তিৰ ছাই, কলহ, সাৰ, আমিষ খাদ্য ইত্যাদি নাৰাখিব। মন্দিৰৰ ওচৰত সদায় পবিত্ৰতা আৰু পৰিষ্কাৰ থাকিব লাগে। মন্দিৰত কোনবোৰ মূৰ্তি একেলগে ৰাখিব লাগে? প্ৰথম কথা, গণেশ আৰু লক্ষ্মী। ভগৱান শ্ৰী গণেশ সকলোৰে প্ৰিয় দেৱতা। ঘৰত আৰু মূল প্ৰৱেশ দ্বাৰত তেওঁৰ মূৰ্তি ৰখাটো শুভ বুলি গণ্য কৰা হয়। যদি ভগৱান গণেশৰ মূৰ্তিৰ সৈতে লক্ষ্মী দেৱীৰ মূৰ্তিও ৰখা হয় তেন্তে ই অত্যন্ত ফলদায়ক। ইয়াৰ দ্বাৰা মহালক্ষ্মীৰ কৃপাত ঘৰলৈ ধন সম্পত্তি আৰু সমৃদ্ধি আহে আৰু গণেশেও প্ৰজ্ঞা আৰু বিচক্ষণতা প্ৰদান কৰে। দ্বিতীয় কথা, লক্ষ্মী আৰু বিষ্ণু। লক্ষ্মী দেৱীৰ মূৰ্তিৰ লগতে ভগৱান বিষ্ণুৰ মূৰ্তিও নিশ্চয়কৈ ৰাখিব। লক্ষ্মী নাৰায়ণক সদায় একেলগে পূজা কৰা উচিত। ইয়াৰ ফলত বিবাহিত জীৱনত সুখ আৰু শান্তি বজাই ৰাখে আৰু তৰ্ক বিতৰ্ক কমি যায়। তৃতীয় কথা, ৰাধা কৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণক ৰাধা অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। গতিকে শ্ৰীকৃষ্ণক সদায় ৰাধাৰ সৈতে পূজা কৰা উচিত। যদি ৰাধাৰ মূৰ্তি নাথাকে তেন্তে গৰুড়ৰ মূৰ্তি ৰাখিব পাৰিব। চতুৰ্থ কথা, ত্ৰিত্বৰ মূৰ্তি। ত্ৰিত্বৰ মূৰ্তি ব্ৰহ্মা, বিষ্ণু, মহেশ একেলগে ৰাখি আমি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ৰক্ষক আৰু পালকৰ আশীৰ্বাদ লাভ কৰোঁ। পঞ্চম কথা, হনুমান। ঘৰত হনুমানৰ প্ৰতিমা বা ছবি ৰাখক, কিন্তু মনত ৰাখিব তেওঁৰ মূৰ্তিত যাতে শ্ৰীৰাম নিশ্চয় আছে। মা সীতা আৰু লক্ষ্মণো যদি একেলগে থাকে তেন্তে আৰু অধিক শুভ। ষষ্ঠ কথা, শিৱ পাৰ্বতী। ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ মূৰ্তি একেলগে ৰখাটো শুভ। বিশেষকৈ শাওণ মাহত তেওঁলোকক পূজা কৰিলে বৈবাহিক জীৱন সুখী হয়। কোনবোৰ মূৰ্তি ঘৰৰ মন্দিৰত ৰাখিব নালাগে জানেনে? 1. ঘৰৰ মন্দিৰত শনিদেৱ, কাল ভৈৰৱ আৰু মাতা কালীৰ মূৰ্তি নাৰাখিব। 2.
যদি মন্দিৰত শিৱলিংগ ৰখা হয় তেন্তে তাৰ ওচৰৰ আন মূৰ্তিত তুলসী পাত নিবেদন নকৰিব। এইবোৰেই আছিল গুৰুত্বপূৰ্ণ কথা, যিবোৰ ঘৰত থকা মন্দিৰৰ বাবে বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।